জন্মদিবসত শ্ৰদ্ধাৰ্ঘ্য বিশাল সমাৱেশত গৌৰৱময় জন্মস্থান গোলাঘাটৰ ঢেকিয়ালত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ আধাৰশিলা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অসমীয়া ভাষা সাহিত্য জাতীয় জীৱনৰ বৰেণ্য পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ 153 সংখ্যক জন্মদিৱসৰ দিনটোত আজি ঢেকিয়াল চাৰিআলিত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই মধ্য গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু ঢেকিয়ালবাসীৰ সহযোগত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰি পণ্ডিতগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বিশাল সমাৱেশত আয়োজিত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি অবিৱৰ্তন গোস্বামী মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাংগলিক কাৰ্য সমাপনেৰে পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। উক্ত শিলান্যাস কাৰ্যসূচীত অঞ্চলটোৰ বহুসংখ্যক বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে। এই উপলক্ষে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাই আঁঠৰা সভাত সভাপতিত্ব কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈয়ে। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অবিৱৰ্তন গোস্বামীয়ে কৃতজ্ঞতাসূচক বক্তব্য প্ৰদান কৰে। সভাত বিশিষ্ট শিক্ষাবিদ গণেশ গোস্বামী, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, জ্যোতি শাখা সাহিত্য সভাৰ সভাপতি জয়শ্ৰী দত্ত, জ্যেষ্ঠ সাংবাদিক সমীৰণ দিগন্ত বৰা, শিক্ষয়িত্ৰী অসীমা শইকীয়া, ভাস্কৰ্য শিল্পী পংকজ শইকীয়া, প্ৰাক্তন ছাত্ৰনেতা আদিত্য দত্ত, ৰক্তিম দত্ত আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। সভাত বিশিষ্ট শিক্ষাবিদ পুৰঞ্জয় গোস্বামী, বিশিষ্ট লেখক নীল হাজৰিকা, সমাজকৰ্মী পূৰ্ণ বৰা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিব্যৰ ঠাকুৰ, জ্যেষ্ঠ সাংবাদিক অৰুণ বিকাশ বৰুৱা, লেখক ঔপন্যাসিক পাৰিজাত বৰুৱা, জয়ৰাম হাজৰিকা, দিলীপ দত্ত, ফিলিপ বৰা আদি বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে। পুৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে মধ্য গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিকাশ নাথ আৰু সাধাৰণ সম্পাদক প্ৰান্তিক নাথে। উল্লেখ্য যে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জন্মস্থান ঢেকিয়ালত পণ্ডিতগৰাকীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আছৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিশেষ উদ্যোগ গ্ৰহণ কৰি গোলাঘাট জিলা ছাত্ৰ সন্থাক পৰামৰ্শ আগবঢ়াইছিল। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। হয়, অসমৰ জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱৰ আজি পূৰ্ণাংগ প্ৰতিমূৰ্তি আজি আমি আধাৰশিলা এই ঢেকিয়াল অঞ্চলত আজি আৰম্ভ কৰিছোঁ, শুভাৰম্ভ কৰিলোঁ। 150 বছৰীয়া জন্ম জয়ন্তী ঢেকিয়ালত অনুষ্ঠিত হৈছিল। সেই সময়তে এটা প্ৰস্তাৱ লোৱা হৈছিল যে তেখেতৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই এই ঢেকিয়াল অঞ্চলত স্থাপন কৰিব। গতিকে পণ্ডিত হেমচন্দ্ৰ গোস্বামী তেখেতৰ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে আৰু তেখেতৰ সৃষ্টিৰাজিক লৈ নতুন প্ৰজন্ম আগবাঢ়ি যোৱাৰ আশা আৰু প্ৰত্যাশা লৈ আজি ইয়াত আমি এই আধাৰশিলা স্থাপন কৰিছোঁ। খুব কম দিনৰ ভিতৰতে পূৰ্ণাংগ প্ৰতিমূৰ্তি হৈ উঠিব। গতিকে আমি এই ঢেকিয়ালবাসী ৰাইজৰ এই সহায় সহযোগিতাৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, আজি এই আধাৰশিলা যি হৈ আছে পণ্ডিত হেমচন্দ্ৰ গোস্বামী দেৱৰ, এই আধাৰশিলাত ঢেকিয়ালবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি, কাৰণ তেখেতৰ এয়া জন্মস্থান। গতিকে এই অঞ্চলৰ ৰাইজে তেখেতৰ প্ৰতি এটা আৱেগ আছে, তেখেতৰ প্ৰতি তেখেত আমাৰ সকলোৰে কাৰণে স্বাভিমান। গতিকে সেইকাৰণে সকলো ৰাইজ ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজে আহি এই অনুষ্ঠানত সহায় সহযোগিতা কৰিছে। হয়, ৰজাঘৰ বহু কৰণীয় আছে। পণ্ডিত হেমচন্দ্ৰ গোস্বামীকে প্ৰমুখ কৰি অসমৰ জাতীয় জীৱনৰ যিখিনি কাণ্ডাৰী আছে তেওঁলোকক পৰিকল্পিতভাৱে নতুন প্ৰজন্মক শিকাবৰ কাৰণে, নতুন প্ৰজন্মই তেখেতলোকৰ সৃষ্টিৰাজি অধ্যয়ন কৰিবৰ কাৰণে, গৱেষণা কৰিবৰ কাৰণে যেনেধৰণে ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থা বিভিন্ন সময়ত যেনেধৰণে কৰিব লাগে তেনেধৰণে ৰজাঘৰে কৰা নাই। গতিকে আমি আজিৰ এই স্থানৰ পৰাই দাবী জনাইছোঁ যে আমাৰ অসমৰ জাতীয় জীৱনৰ যিসকল পুৰোধা ব্যক্তি আছে, যিসকল কাণ্ডাৰী আছে জাতীয় জীৱনৰ, তেখেতলোকৰ সৃষ্টিৰাজি নতুন প্ৰজন্মই যাতে গৱেষণা কৰিব পাৰে, নতুন প্ৰজন্মই যাতে তেওঁলোকৰ সৃষ্টিৰাজিক লৈ আগবাঢ়ি যাব পাৰে, অধ্যয়ন কৰিব পাৰে, সেই ব্যৱস্থা চৰকাৰে কৰিব লাগে। ৰিপৰ্টাৰ লাইভ।